হিন্দু মুসলমান বিচার করি আঘাতে করে বহুজনক। হিন্দু মুসলমান বিচার করি আঘাতে করে বহুজনক। ও হঠাৎ ২৬ জনক হেৰুৱাই দেশবাসী বিননিৰ, সন্ত্ৰাসবাদী জয়ধ্বনিৰ প্ৰধানমন্ত্ৰী হকিয়নি। নমস্কাৰ, মই চুমতাৰা। আজি যিটো ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ, এই ভিডিঅ'টো খুবেই বেলেগ ধৰণৰ হ'ব। হয়তো আপোনালোকে যদি ইউটিউবত চাই আছে তেতিয়া থাম্বনেইলটো দেখি বুজি পাইছে চাগে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। শেহতীয়াকৈ আপোনালোকলৈ এটা সৰুকৈ আপডেট নহয়, আচলতে গীতৰ কলিহে আগবঢ়ালোঁ। যিহেতু আমাৰ বৰ্তমান কাশ্মীৰ পেহেলগামত শিহৰণকাৰী যিটো কাণ্ড হৈ গ'ল, আচলতে সেই কাণ্ডক লৈ পেলাই মৃতকক লৈ পেলাই এটি শেহতীয়াকৈ মৃতকক শ্ৰদ্ধাঞ্জলিহে জ্ঞাপন কৰিছোঁ। আৰু বেছি দেৰি নকৰিব, বেছিকৈ কথাও নাপাতো, যিহেতু মনটো বহুতেই বেয়া লাগি আছে। যিহেতু খুব দেৰি হৈ গ'ল, আজি প্ৰায় 10 দিন হৈ গ'ল। 10 দিন হৈ গ'ল আপোনাৰ এই শিহৰণকাৰী কাণ্ডটো হোৱা। আৰু তেখেতলোকক লৈ পেলাই মই এটি সৰুকৈ গীতৰ কলি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আৰু এজন সচেতন নাগৰিক হিচাপেৰে সঠিক ন্যায় মই আচলতে আমাৰ চৰকাৰৰ ঘৰলৈ বিচাৰিছোঁ। তো বৰ বেছি দেৰি নকৰোঁ, বলক প্ৰথম গীতটি শুনি লওঁ, তাৰপিছত সকলোখিনি মই কৈ আছোঁ। 2025 চনৰ 22 এপ্ৰিলত, 2025 চনৰ 22 এপ্ৰিলত গৈছিল বহু জনতা আমাৰনো কাশ্মীৰত। গৈছিল বহু জনতা আমাৰনো কাশ্মীৰত। হঠাৎ এখন গাড়ী আহি ঘেৰা কৰে পৰ্যটক। হঠাৎ এখন গাড়ী আহি ঘেৰা কৰে পৰ্যটক। হিন্দু মুছলমান বিচাৰ কৰি আঘাত কৰে বহুজনক। হিন্দু মুছলমান বিচাৰ কৰি আঘাত কৰে বহুজনক। ও হঠাৎ ২৬ জনক হেৰুৱাই দেশবাসী বিননিৰ, সন্ত্ৰাসবাদী জয়ধ্বনিৰ প্ৰধানমন্ত্ৰী হকিয়নি। পাবনে মৃতকে ন্যায়, পাবনে পেহেলগামে ন্যায়। হয়তো মই এই গীতটি বহুত আগতে আগবঢ়াব পাৰিলোঁহেঁতেন, যিহেতু কৰ্মসূত্ৰে অলপ কাম কৰি আছোঁ যে, সেইটো কাৰণে আচলতে সময় পোৱা নাছিলোঁ। সেইকাৰণেহে শেহতীয়াকৈ আমাৰ মৃতকসকললৈ শ্ৰদ্ধাঞ্জলিহে জ্ঞাপন কৰিছোঁ। গীতটি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। তো বন্ধু বান্ধৱীসকল, গীতটি শুনি বাৰু আপোনালোকে কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। যদি গীতটি গাওঁতে ক'ৰবাত যদি ভুল হৈছে বা কিবা এটা যদি খেলি মেলিও হৈছে, কিবা এটা ভুল ভ্ৰান্তিও যদি হৈছে, আপোনালোকে সকলোৱে নিজৰ ভাগ্য চাগে মাফ কৰি দিব। তো আজিলৈ আহিছোঁ, ধন্যবাদ। জয় আই অসম।